কৈছে যে এই সকলোবোৰ ঈশ্বৰৰ চাহৰ দ্বাৰাই লিখা হ'ব is the breed বুলি কৈছে চাহ ঈশ্বৰনি হাংজেল ইৰজানাই বে বাক্যজন দ্বাৰাই মানদেন বে বাক্য প্ৰায় 1500 বছৰ বিকল কমপ্লিট খালামে বিকজ সমলাদিমান প্ৰায় 40 জন different authors লিখি প্ৰবিকো লিরনানে जों दिनै 66 बुक्सखौ जोङो जोंनि इसोरनि बाइकखौ होननानै जों मिथिनो हायो नोंथाङा बुंनो हागौ 66 बुक नामा बिनि बादै जेबो गैलिया नामा जि दङ जों बेखौ नागिरनो हायाखै जेखौ जोंनो होबाय it's enough for us to save and to go to heaven to believe the Lord Jesus Christ that's it अब्ला जों बेखौनो जोङो नायनो सानदों मार्कुसआव बेखौ लिरदों लुक चैप्टर नम्बर 8 पॉइंट 43 and 46 याद लिखा আছে और मैथ्यू चैप्टर नम्बर 9 তাতো লিখা আছে সেই তিনটা গসপেলৰ সেই একে কথাটো বৰ্ণনা দিয়া আছে এটো আমি চাওঁ সিনাপটিক গসপেল বুলি কয় সেই তিনটা গসপেল যদি আমি একেলগে চাওঁ এটা সিমিলাৰিটি আমি দেখা পাওঁ কিন্তু গসপেল কৈছে মেথ্যুৱে অলপ ধৰণৰ হয়তো হ'ব পাৰে তথাপি সেই ঘটনাটো একেই হয় আমি বুজি পাওঁ তো আমি ইয়াৰ পৰা দুটামান বস্তু আমি চাবলৈ ইচ্ছা কৰিছো ঈশ্বৰৰ বাক্যত আমি অলপ পঢ়িম আৰু আমি অসমীয়াত আমি পঢ়িবলৈ চেষ্টা কৰিম আৰু সেই সময়ত তাতে 12 বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা তিৰোতাজনী এজনী আছিল অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্বোচ্চ খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল কিন্তু বেছি কষ্টহে পাই আছিল তেওঁ যিশুৰ বিষয়ে শুনি লোকসকলৰ মাজত সোমাল আৰু তেওঁৰ পাছফালে আহি তেওঁৰ কাপোৰ চুলে তেওঁ যিশুৰ বিষয়ে শুনি সি heard about the Lord hearing শুনিলে সেই শুনাটো অত্যন্ত প্ৰয়োজন কিয়নো তেওঁ কৈছিল মই যদি তেওঁ কাপোৰ মাথো চুবলৈ পাওঁ তেতিয়া মই ৰক্ষা পাম তেতিয়া তেওঁ যিশুক চুবলৈ পাই তেওঁৰ তেজ বৈ থকা শুকাই গ'ল আৰু তেওঁ শৰীৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে সেই সময়ত যিশুৱে নিজৰ পৰা শক্তি ওলাই যোৱা গম পাই লোকসকলৰ মাজত মুখ ভৰাই সুধিলে মোৰ কাপোৰ কোনে চুলে Who touched my clothes? কোন চুয়া মেৰে কাপোৰ তেওঁ যিশুসকলক তেওঁ ক'লে লোকসকলে আপোনাক হেঁচি মেলি ধৰা দেখিও কোনে মোক চুলে বুলি কয়নে যিশু সুধিছে তুমি নাজানানে ইমান মানুহ ভিৰ হৈ আছে কোনে চুইছে বুলি তুমি নিশ্চয় জানিব লাগে কোন চুব শিশুবিলাকে দিছিলে সেই সময়ত কিন্তু সেই কৰ্ম কৰা জনীক সেই তিৰোতাজনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে যেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল সেই বিষয়ে জানিব পোৱাৰ ভয়েৰে কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা ক'লে They speak the truth. The church से वो बताया कि क्या होने लगा है इस वक्त जो उसको सुना है प्रभु परमेश्वर को उस पर टच किया है तभी यीशु ने बोले आईटी डॉटर और मेरी बच्ची तुम्हारा हुस्न करिले तुम्हारा विश्वास your faith made you whole तेरा विश्वास तेरे से मुक्त किया हम तेरे जुआ go in peace সুস্থ থাকি তোমাৰ সেই বিধিৰ পৰা মুক্ত হোৱা This is the God's word ঈশ্বৰ আমাক শিকাবলৈ এই সময়ত তাই আমাৰ পবিত্ৰ আত্মাৰ দ্বাৰাই আমাক শিকাওক আহি আমি প্ৰাৰ্থনা কৰোঁ স্বৰ্গত থকা অতম মৰমীয় পিতৃ পুত্ৰ পবিত্ৰ আত্মা তোমাৰ বাহিৰে কোনো ঈশ্বৰ নাই আৰু তুমি এতিয়াও সেই একে কাৰ্য কৰিব পৰা ঈশ্বৰ আৰু তোমাক ধন্যবাদ দিছোঁ সেই তোমাৰ যি দাহনি বেলেগ এই সময়ত আছে তোমাৰ বাক্য শুনিবলৈ মই আপোনাৰ আগত মই আপোনাক মোৰ অন্তৰত বুজাই দিছোঁ তাকে তুমি কোৱা মোৰ সকলো মুখৰ পৰা যি ওলোৱা কথা তোমাৰ ইচ্ছা দ্বাৰা হওক আৰু সকলোৱে এই সময়ত এটা আগ্ৰহ এটা বিশ্বাস লৈ সেই
বিশ্বাসেৰে আমি কাম কৰি যাবলৈ তুমি আমাক সক্ষম কৰা তোমাৰ পবিত্ৰ আমাৰ মাজত আছে আৰু তুমি আমাৰ লগত থাকি মহৎ কাম কৰিবা আৰু সেই বিশ্বাসবিলাকক লৈ তুমি এটি অত্যন্ত এটা মহৎ কাম কৰিব বুলি আমি বিশ্বাস কৰিছোঁ তুমি আমাৰ লগত আছা সেইকাৰণে তোমাক ধন্যবাদ দিছোঁ যীশুৰ নামত প্ৰাৰ্থনা কৰিলোঁ আমেন আজি মই অসমীয়াত প্ৰিচ কৰিম আৰু যিমান পাৰে মই চেষ্টা কৰিম মই হিন্দী কৈ পেলাই বেছি ভাল লাগিল তথাপিও হয়তো আমাৰ প্ৰীতম ভাই বুজিব পাৰে কিন্তু অলপ অলপ বুজিব পাৰে তথাপিও প্ৰায় 100% মানুহবিলাকে অসমীয়া বুজি পায় নহয় জানো হয় जों बर'आवबो जों চেষ্टा खालामगोन आं बर' जोनोम जानाय उदालगुरिनि I have been here almost 30 years in Bangalore City-आव थानानै इसोरनि खामानिखौ मावदों आरो बेखौ इसोरखौ हामबायबाय इसोरनि बाइकआव जों बेखौनो सोलोङो सोर आंखौ दानखो बर' बिराद दिगदार सोलोङो Who touched me? और कौन छुआ मेरा कपड़ा आंनि सिखौ सोर दानखो जिसुआ बुङाखै आंखौ दादां बेखौ बुङाखै नाथाय इसोर मिथिगौ सोर दानखो प्रभु जिसु ख्रीष्टই জানে কোন মুখ চুলে কিয় সেই তিৰুতাজনে চুলে কিন্তু আমি যদি ইয়াত চাওঁ কনটেক্সট সেই তিৰুতাৰ নাম আমি নাজানো ক'ৰ পৰা আহিছে কি বিচাৰিছে আমি সেইটোও জানো কিন্তু কি গাঁৱৰ পৰা আছিলে আমি এইটো নাজানো নামৰ বিহু নাজানো আমি তাৰ ফেমিলি বিহু নাজানো এইটো বাইবেলে সকলোবোৰ চাইলেণ্ট কৰি ৰাখিছে আমিও চাইলেণ্ট হ'ব লাগিব নহয় জানো কিন্তু আমি তাৰ বিশ্বাসৰ যিটো নেকি জীৱনটো আমি ইয়াত দেখিবলৈ পাইছোঁ That's the important things that আমি চাব লাগে মই আপোনাৰ বেকগ্ৰাউণ্ড চাবলৈ যোৱা নাই আপুনি ক'ৰ পৰা আহিছে কোন ডিনমিনেশ্যনৰ পৰা আহিছে কি বিচাৰি আহিছে সেইবোৰ সকলো আমি এটা জায়গা ৰাখক কিন্তু আমাৰ উদ্দেশ্য হ'ল আমি ঈশ্বৰক প্ৰমাণ কৰিবলৈ আমি আহিছোঁ য'তে পৰা নাহক মই বেপ্টিষ্ট পৰা আহিছোঁ হয়তো কোনোবা কেথলিক পৰা আহিছে কোনোবা BLCৰ পৰা আহিছে কিন্তু আমাৰ ঈশ্বৰে এজন হয় যি ঈশ্বৰে তেওঁ মৰিলে তেওঁ উঠিলে তেওঁ আহিব সেইটোহে আমি বজনা কৰিবলৈ আহিছোঁ যে খ্ৰীষ্টই এজন ডিনমিনেশ্যন অহা নাই সকলোবোৰ কাৰণে তেওঁ আহিছে সকলোবোৰ জীৱন পায় তেওঁৰ কাৰণে সেইকাৰণে প্ৰভু ঈশ্বৰে সেই পৃথিৱীত আহিছে তো আমি যেতিয়া চাওঁ তিৰুতাৰ বিষয়ে নম্বৰ 1 হার মিজাৰি তেওঁ যদি কষ্ট জীৱন কটোৱা আমি দেখিব পাইছে ইয়াত কিমান বছৰ হৈছে 12 বছৰলৈকে তেওঁ এনেকুৱা কষ্ট জীৱন কটাইছে 12 years সকলো মেডিচিন খাই আছিলে সকলো ডক্টৰৰ তাত গৈ পেলাই তাই যিমান পাৰে যে মেডিকেশ্যন ডক্টৰ কিবা কিবি চাই পেলাই তেওঁ হয়তো ভাবিছে ভাল হ'ব কিন্তু কোনো মেডিচিনে একো কাম কৰা নাই মই কৰা যে আপোনাৰ যদি অসুখ ৰোগ আছে মেডিচিন খাব নালাগে মই এইটো কোৱা নাই আপুনি খাই থাকক